ৰমাকান্ত দেউৰী ডাঙৰীয়া আপোনালোকে জানে নিজেও বিতৰ্কিত ব্যক্তি, তেখেতক দেখি আসাম মানুহে ভয়ো কৰে, তেখেতক কোনেও খেদি যোৱা নাই। ৰমাকান্ত দেউৰী ডাঙৰীয়া বিধানসভাত তেখেতৰ আচৰণ আপোনালোকে দেখিছে, অকল বিধানসভাত নহয় বিধানসভাৰ বাহিৰতো তেখেতৰ আচৰণ দেখি এছাম মানুহে কিন্তু তেখেতক ভয় কৰে। আৰু সেই ৰমাকান্ত দেউৰী যি কথা বাৰ্তাবিলাক উত্থাপন কৰিছে, মই ভাবোঁ ৰমাকান্ত দেউৰী ডাঙৰীয়া নিজে বোলে স্পৰ্শকাতক ব্যক্তি, গতিকে তেখেতৰ কথা আমি সিমান গুৰুত্ব নিদিওঁ। তেখেতে কিছুমান ভুল কথা ভুল তথ্য সদনত দাঙি ধৰিব বিচাৰিছে, আনপাৰ্লিয়ামেণ্টাৰী কিছুমান কথা বাৰ্তা তেখেতে বিধানসভাত কৈছে। শিক্ষক শিক্ষয়িত্ৰী অসমৰ বিভিন্ন জিলাত কাম কৰে। আমাৰ জিলাসমূহত যিসকল শিক্ষয়িত্ৰী বা শিক্ষক অন্য অঞ্চলৰ পৰা আহিছে সেইসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে সদায় আমি চকু ৰাখোঁ, দৃষ্টি ৰাখোঁ। এতিয়াও কেইবাশ বৰপেটা জিলাত যদি আপুনি যায় হাজাৰৰ অধিক বাঘবৰ জনিয়া চেঙা এই অঞ্চলবিলাকত শিক্ষয়িত্ৰী শিক্ষক অসমৰ বিভিন্ন জিলাৰ পৰা তেখেতসকলে আহি কৰ্মসূত্ৰত আছে, খুব ধুনীয়াকৈ আছে। বহুতে মুছলমানৰ ঘৰত ভাড়া লৈ আছে। ৰমাকান্ত দেউৰী ডাঙৰীয়া আপোনালোকে জানে নিজেও বিতৰ্কিত ব্যক্তি, তেখেতক দেখি আসাম মানুহে ভয়ো কৰে। গতিকে সেইজন ব্যক্তি যিজনৰ নিজৰ আচৰণে ঠিক নাই, আজি কি মুডত তেখেত আহিছে নাজানো, কিছুমান আনপাৰ্লিয়ামেণ্টাৰী কথা কিছুমান অযুক্তিকৰ কথা তেখেতে উত্থাপন কৰিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ এইখিনিয়ে। বাকী তেখেতক কোনেও খেদি যোৱা নাই, তেখেতক কোনে খেদি যাব, তেখেতকতো ভয়ে কৰে আসাম মানুহে। মাটি বাৰীটো দখল কৰিছে, বিধানসভাখনো দখল কৰিবলৈ গৈছে। কথা কোৱাৰ সময়ত গোটেই কংগ্ৰেছ আৰু UDFৰ মিয়া বিধায়কসকলে তেওঁক খেদা মাৰি আহিছে, কথা ক'বলৈ দিব নাই। আজি বিধানসভাত এটা আচৰিত ধৰণৰ ঘটনা হ'ল যে আমাৰ যে কৈ আছিলোঁ যে মিয়াসকলে কেনেকৈ গোটেই অসম দখল কৰি দমন কৰি আছে, আজি এজন জনজাতীয় নেতা, আমাৰ অসমৰ এজন আগশাৰীৰ জনজাতীয় নেতা, যি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে, খেদি আহিছে। তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন। মাটি বাৰীটো দখল কৰিছে, বিধানসভাখনো দখল কৰিবলৈ গৈছে। এজন জনজাতীয় নেতাই প্ৰশ্ন কৰিছে, প্ৰশ্ন কেনেকৈ কৰিছে, তেওঁৰ প্ৰশ্ন আহিছে, অধ্যক্ষই তেওঁক ছাপ্লিমেণ্টাৰী দিবলৈ এলাউ কৰিছে। সেই কথা কোৱাৰ সময়ত গোটেই কংগ্ৰেছ আৰু UDFৰ মিয়া বিধায়কসকলে তেওঁক খেদা মাৰি আহিছে, কথা ক'বলৈ দিব নাই। গতিকে অসমৰ পৰিস্থিতি কি সকলোৱে অনুধাৱন কৰা উচিত।